নমস্কাৰ, মই উৎপল দে, সভাপতি সদৌ বেংগলী সুৰক্ষা মঞ্চ। যেহেতু বঙাইগাঁও ডিষ্ট্ৰিক্টৰ মই নিবাসী, মই হোম ডিষ্ট্ৰিক্ট হ'ল মোৰ বঙাইগাঁও। কিন্তু বঙাইগাঁও যদি আপুনি চাই ডেমোগ্ৰাফি, ইয়াতে 60% ভোটাৰ যদি হয়, মানে মোৰ দেন 60,000 ভোটাৰ যদি হয় বঙাইগাঁও সমষ্টিত, সেইটো বেংগলী ভোটাৰ। আৰু বিজেপি কাৰ্যকৰ্তা যদি চাওঁ তেতিয়াহ'লে 60% ওপৰত বেংগলী বিজেপি কাৰ্যকৰ্তা। কিন্তু তাৎপৰ্য আমি যোৱা 4 দিন, আজি 5-6 দিন হ'ব আমি চালোঁ যে বঙাইগাঁও ডিষ্ট্ৰিক্ট বিজেপি যিটো কমিটি, তাত আমাৰ জাতিত প্ৰতাৰণা কৰা হৈছে বুলি আমাৰ এটা অনুভৱ হৈছে, যাৰ বাবে আমি ইমান দিন চুপ থকাৰ স্বাৰ্থ আজি আমি প্ৰেছৰ জৰিয়তে এই কথাখিনি ব্যক্ত কৰিব বিচাৰিছোঁ। প্ৰথম কথাটো হ'ল যে আমাৰ ইমান জনসংখ্যা আৰু ইমান আমাৰ কমিউনিটিৰ মানুহ বিজেপি সক্ৰিয় কাৰ্যকৰ্তা হোৱাৰ স্বাৰ্থ আমাৰ এটা জেনেৰেল ছেক্ৰেটাৰী ৰিজাৰ্ভ থাকে, সেই জেনেৰেল ছেক্ৰেটাৰী ৰিজাৰ্ভটো আমাৰ পৰা কাটি লোৱা হ'ল। অৰ্থাৎ এই তাহানি যুগৰ পৰা যিটো আমাৰ বেংগলী কমিউনিটিৰ পৰা এটা জেনেৰেল ছেক্ৰেটাৰী থাকিব, সেইটো কিন্তু এই কমিটিত কিন্তু দিয়া নহ'ল। 1 নম্বৰ কথা। দ্বিতীয় নম্বৰ কথা যে নৰ্থ বঙাই যদি আপোনালোকে চাই, বৃহৎ এটা বেংগলী বসতি এৰিয়া, তাত প্ৰতিনিধিত্ব কৰা এটা বেংগলীৰ যদি ৰিপ্ৰেজেণ্টেটিভ সেই বিজেপি বঙাইগাঁও ডিষ্ট্ৰিক্ট কমিটিত যদি দিল হয়, আমি মনে প্ৰাণে শান্তি পালোঁ হয়। কিন্তু বৰ্তমান যিটো বিজেপিৰ যিটো বঙাইগাঁও ডিষ্ট্ৰিক্ট কমিটি, তাত বহুত মানে আমি অসন্তুষ্ট ব্যক্ত কৰিছোঁ। আমি ইতিমধ্যে আপোনাৰ জৰিয়তে ক'ব বিচাৰিছোঁ যে অতি সোনকালে আমাৰ কমিউনিটিৰ মানুহৰ পৰা জেনেৰেল ছেক্ৰেটাৰী এখন লওক আৰু নৰ্থ বঙাইগাঁৱৰ পৰা এটা লওক। আজি যদি পৌৰসভা চাই, অভয়পুৰী পৌৰসভা, বঙাইগাঁও পৌৰসভা, 80% বেংগলী ভোটাৰ, এইটো সকলো জানে, এইটো কোনো হোৱাটছআপ ইউনিভাৰ্চিটিৰ কথা নহয়। তাৰ স্বাৰ্থও কিন্তু আমাৰ জাতিৰ লগত এটা ডিটেক্ট কৰা হৈছে। যদি এনেকুৱা যদি থাকে, তাহলে অহা দিনত পঞ্চায়ত ইলেকশ্যনে হওক বা পৌৰসভা ইলেকশ্যনে হওক বা 26ত যিটো আমাৰ MLA ইলেকশ্যনত আহিছে, তাতে কিন্তু বিজেপিত আমি ভোট দিবলৈ নালাগে বুলি, বঙাইগাঁৱত নালাগে বুলি আমি কিন্তু আমাৰ মানুহক অৱগত কৰাম বা আমি আমাৰ মানুহক সচেতন কৰাম। তো গতিকে আমি এই জৰিয়তে লাষ্ট একবাৰ আমি যিটো আমাৰ বঙাইগাঁৱৰ যিটো বিজেপিৰ যিটো কমিটি আছে, সেই কমিটিত অতি সোনকালে সংশোধন কৰি জেনেৰেল ছেক্ৰেটাৰী যিটো আমাৰ তাহানি যুগৰ পৰা চলি আছে, তাতে এটা বেংগলী এটা ৰিজাৰ্ভেশ্যন থাকে বা বেংগলী মানুহ এটা যদি থাকে আৰু ভাল প্ৰতিনিধিত্ব কৰা মানুহ লাগিব। আমি চালোঁ দুটা যেইকেইটা প্ৰতিনিধি দিছে, সেইকেইটা প্ৰতিনিধি এই বৃহত্তৰ বাঙালী জাতি কেতিয়াও সন্তুষ্ট নহয়। আমি যে ভাল উপযুক্ত ব্যক্তি, পঢ়া শুনা ব্যক্তি থকা ভাল এটা মানুহ হওক বা মহিলাই হওক বা পুৰুষেই হওক, যাতে এটা জেনেৰেল ছেক্ৰেটাৰীৰ পদ যাতে সন্নিৱিষ্ট কৰে আৰু আমাৰ নৰ্থ বঙাইগাঁৱৰ পৰা এটা প্ৰতিনিধি দিয়ে, এইটোৱে আমাৰ আহ্বান আছিল। ধন্যবাদ। জয় আই অসম।